কি নহওক আহি গম পালোঁ ইয়াতে বৰতলা এটা বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছে। দুজন মানুহৰ মৃত্যু হৈছে এক্সিডেণ্টটোত। এখন ট্ৰাকে গুৱাহাটীৰ ফালৰ পৰা আহি কিনে বৰপেটা অভিমুখে আহি আছিল ট্ৰাকখন। তাৰপিছত এক্সিডেণ্টটো কৰি দিলে আৰু দুজন মানুহ ইয়াতে মৃত্যু হৈছে। মই আপোনালোকক দেখাই আছোঁ ইয়াত মানে ধৰ্ণা হৈ আছে। আমাৰ ইয়াৰে স্থানীয় বিধায়ক আগতে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা মানে ইয়াতে খবৰ লোৱাৰ কাৰণে আহিছে। মই আপোনালোকক দেখুৱাই আহিছোঁ কিমান মানুহ সমাগম হৈছে ইয়াতে। আৰু ইফালে মৃত্যুদে ইয়াতে থৈ কিনে ধৰ্ণা দি আছে। এই ঠাইখিনি হৈছে বৰতলা মুকালমুৱা আৰু এই ৰাস্তাটো হৈছে গুৱাহাটীৰ পৰা বৰপেটালৈ যোৱা ৰাস্তা। আৰু এই মেইন ৰাস্তাটোৰ মাজত এনেকৈ মৃত্যুদেহটো থৈ কিনে মানুহ স্থানীয় ৰাইজে আন্দোলন কৰি আছে। আৰু মৃত্যু হৈছে চিকিৎসা ডিব্ৰুগড়ত আছে মৰিছে বুলি শুনিছোঁ। আৰু একজন হৈছে এইজন মানুহ দেখা পাইছে কিমান মানুহ ইয়াতে সমাগম, মোটামুটি বহুত মানুহ। ইয়াতে নাৰায়ণ ডেকা আহিছে, নাৰায়ণ ডেকা ইয়াতে মানুহ চব মানে আগুৰি ধৰিছে। নাৰায়ণ ডেকা বুজাই আছে তাৰমানে ধৰ্ণা কৰিব নালাগে বুলি, কিবা এটা মীমাংসা কৰি দিম বুলি বুজাই আছে। এইটো ইয়াতে পুৰা ৰাস্তা একদম ব্লক কৰি দিছে, যাতে মানে গাড়ী যাব নোৱাৰে। ইয়াত ধৰ্ণা দিছে, ৰাস্তা বন্ধ কৰি দিছে একেবাৰে। এই গাড়ীবিলাক যাব দিয়া নাই। এতিয়া কথাটো হৈছে কি, ইয়াতে উচিত শাস্তি বা উচিত ন্যায় পাবনে নাই সেইটোৱে বহুত ডাঙৰ লক্ষণীয় হ'ব। ইয়াতে বহুত ডাঙৰ নাৰায়ণ ডেকা আহিছে বা আৰু পুলিচ প্ৰশাসনে পূৰা তাৰমানে একদম হেৰি কৰি আছে। ইয়াৰ পুলিচ প্ৰশাসন আহি পেলাই আকৌ মানে ট্ৰাকখন আহি আছিলে গুৱাহাটীৰ ফালৰ পৰা, বৰপেটা অভিমুখে ট্ৰাকখন আহি আছিলে। আৰু আহি থকাতে তাৰমানে একজন বৃদ্ধ মানুহ আৰু একজন ডেকা ল'ৰা এজনক, কুমলীয়া ডেকা ল'ৰা এজনক হত্যা কৰিলে। মানে এক্সিডেণ্ট কৰিলে। এক্সিডেণ্ট কৰাৰ পিছত স্পট ডেথ হৈছে। তাৰপিছত ডেকা ল'ৰাজন আহি পোৱা নাই, কিন্তু বৃদ্ধজন আছে ইয়াতে। বৃদ্ধজন লগে লগে মানে জেগাতে থিতাতে মৃত্যু হৈছে। এতিয়া তাৰমানে অৱস্থা বহুত বেয়া। এতিয়া ৰাইজে ধৰ্ণা দিছে, ইয়াৰ গাঁৱৰ যিবিলাক স্থানীয় ব্যক্তি আছে চব ধৰ্ণা দিছে। এতিয়া কি হয়, এই গাড়ীবিলাক যাব দিয়া নাই, একদম ব্লক। ইয়াতে আমিও ফাঁচিছোঁ, ইয়াতে আমি আহিছিলোঁ মুকালমুৱাত। যি কি নহওক এতিয়া তাৰমানে দেখা যাব আৰু কি হয়, ইয়াৰ উচিত শাস্তি বা উচিত ব্যৱস্থা কি লয় প্ৰশাসনে বা চৰকাৰে, এইটো লক্ষ্য কৰিবলগীয়া কথা।